আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ গণবিক্ষোভ কাৰ্যসূচীৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰাক লৈ মুছলিম ছাত্ৰ সন্থা জাঙুৰ খাইছে। শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিবলৈ মুছলিম ছাত্ৰ সন্থাৰ নেতা ছাহিদুল ইছলামে দাবী জনায়। মুছলিম ছাত্ৰ সন্থাৰ নেতাই কয়, যদি আমছুৰ সভাপতিক মুকলি নকৰে তেনে জ্বলাই প্ৰতিবাদ কৰিব বুলি হুংকাৰ প্ৰদান। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। একো নহয় সেই কথাতে প্ৰমাণ হ'ব। আগষ্টৰ পিছত আমি অসম জুৰি আন্দোলন ঘোষণা কৰিম যে সকলোৱে ৰাজপথলৈ ওলাই আহক। এই স্বেচ্ছাচাৰী হিটলাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী হ'বনে? আমি ওলাই আহিব পাৰিম? বতাহ বৰষুণ আমি নেওচিতা ওলাই আহিব পাৰিম? সকলোৱে পাৰিম? পাৰিব আপোনালোকে? আমি বেছি দীঘলীয়াকে নকওঁ, আমি আপোনালোকক জাষ্ট মেছেজটো দিব। হয়, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ নেতৃত্বত বিলাসীপাৰাত চিৰাকুটাত গণবিক্ষোভ কাৰ্যসূচী আছিলে। আজি লক্ষাধিক মানুহক লৈ চৰকাৰৰ জনবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰিছে। গণতান্ত্ৰিক বাহা নুবুজোৱা চৰকাৰখনে আমছুৰ সভাপতিক কণ্ঠ ৰোধ কৰিবলৈ তেওঁক আটক কৰিছে। এই আটকক আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছো যে অতি শীঘ্ৰে আমছুৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াক বিনা চৰ্তে মুকলি কৰিবলৈ দাবী জনাইছো মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা। যে বাৰম্বাৰ মুছলমানৰ ওপৰত অন্যায়ভাৱে অত্যাচাৰ কৰিব, মুছলমানৰ ঘৰ ভাঙিব, মুছলমানক বিদেশীৰ নামত হাৰাশাস্তি কৰিব, ডিভোটাৰৰ নামত ডিটেনশ্যন কেম্পত ৰাখিব আৰু মুছলমানৰ যি গণতান্ত্ৰিক অধিকাৰ আছে এই অধিকাৰ খৰ্ব কৰি এই চৰকাৰখনে গণতান্ত্ৰিক বাহা নুবুজি যেনেদৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰিব তাৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাটো ভুল নেকি? এই চৰকাৰ ফেচিবাদী চৰকাৰ, এই চৰকাৰ স্বৈৰাচাৰী চৰকাৰ, এই চৰকাৰে গণতান্ত্ৰিক বাহা নুবুজে, যাৰ বাবে আমছুৰ সভাপতি ৰেজাউল কৰিম ডাঙৰীয়াক আজি আটক কৰিছে। এই আটক আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা তীব্ৰ বাহাৰে গৰিহণা দিছো যে যদি মুছলিম আমছুৰ সভাপতি ডাঙৰীয়াক যদি বিনা চৰ্তে মুকলি কৰি নিদিয়ে আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি জিলাই প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হম।